এইখন সূৰ্য উদয় গাঁও। সূৰ্যৰ কিৰণ গাঁৱত যিদৰে পৰে ঠিক সেইদৰে গাঁৱৰ সূৰ্যৰ পোহৰ হৈছে মেধাৱী আত্মবিশ্বাসী গীতা। এয়া সহজ সৰল গীতাৰ দেউতাক ৰতিকান্ত আৰু মাক সাবিত্ৰী। কলা ডাৱৰ হিচাপে পোহৰ ঢাকিছে গাঁওবুঢ়া আৰু তেওঁৰ সহযোগীসকল। মই ভদ্ৰকান্ত, এজন শিক্ষক। জয় চুম্বন বাবা। আজি বেপাৰ বেয়া হ'ব নেকি? কি হলো? এটাও মানুহ নাই নেকি? এতিয়ালৈকে এজনো অহা নাই দেখোন। আহিলে মোক মাতি দিবি। হ'ব গুৰুদেৱ। ওহো, আজি যাত্ৰা হ'ব। জয় চুম্বন বাবা। সকলে একেলগে কক, চুম্বন বাবা কি জয় হো, চুম্বন বাবা কি জয় হো, জয় হো, জয় হো, জয় হো। এ চাওক, চুম্বন বাবা আহি গ'ল আমাৰ। তথাস্তু হ'ব। জয় মা কালী। মই চুম্বন বাবা। মোৰ এটা মাত্ৰ চুম্বনত পৃথিৱীৰ ডাঙৰ ডাঙৰ বেমাৰ ভাল হৈ যায়। মাত্ৰ এটা চুম্বনত। জয় মা কালী। চুম্বন বাবা কি জয় হো, চুম্বন বাবা কি জয় হো, চুম্বন বাবা কি জয় হো। আহক। চুম্বন বাবা কি জয় হো। বাবা, ছোৱালীজনীৰ গাটো গৰম হৈ থাকে। মই ঠাণ্ডা কৰি দিম। হয় বাবা। মই 20 বছৰ ধৰি হিমালয় পৰ্বতত তপস্যা কৰি এই বৰ লাভ কৰিছো। হয় বাবা। চিন্তা কৰিব নালাগে। চাওঁ। জয় মা কালী। চাওঁ। বাবা ভাল হৈ গ'ল। চুম্বন বাবা কি, চুম্বন বাবা কি। বাবা, কোৱা। মোৰ ছোৱালীজনী বিয়া হোৱা নাই। আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক। চিন্তা কৰিব নালাগে। মাজনী আহা। নাই, নালাগে। আহা মাজনী। নালাগে। ইয়াতে বহিবা। নালাগে। আহা মাজনী বহা। আহা। ভয় কৰিব নালাগে। চাওঁ চাওঁ। নালাগে। মাজনী। চুম্বন বাবা কি জয় হো। বাবা, মোৰ এটা পুৰণিকলীয়া বেমাৰ আছে। যদি আপুনি ভাল কৰি দিব পাৰে, মই আপোনাক মালামাল কৰি দিম। নিশ্চয়, একো চিন্তা কৰিব নালাগে। মোৰ এটা মাত্ৰ চুমাত সকলো ভাল হৈ যাব। কোৱা। বাবা, মোৰ পাইলছ বেমাৰ আছে। জয় মা কালী। চুম্বন বাবা কে, চুম্বন বাবা কে, চুম্বন বাবা কে। ৰতি আহা। কোৱাচোন। বাবা, মোৰ এই ছোৱালীজনী 4-5 দিনমানৰ পৰা গাটো গৰম হৈ থাকে। খোৱাব নকৰে বাবা। পায়খানা আৰু বমি হৈ থাকে। এতিয়া মই কি কৰিম বাবা? মই আছো নহয়।
ৰতি ছোৱালীজনী দেখাত বৰ মৰম লগা হৈছে অ মাজনী আহা আহা মাজনী ভয় কৰিব নালাগে তোমাৰ সকলো ব্যাধি আঁতৰ হৈ যাব মাত্ৰ এটা চুমাত আহা আহা যা 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 নাযাওঁ যা না নাযাওঁ মাজনী যাচোন যা না যা মাজনী মোৰ জ্বৰ চৰ্দি আৰু পেট চলা হৈছে দাদা মই তোমাক কিমানবাৰ কৈছো হস্পিটেললৈ যাওঁ বুলি নাই তোমাৰ খালি এইবোৰৰ ওপৰতহে বিশ্বাস ই এটা বদমাছ চৰিত্ৰহীন মানুহক ঠগি খাব আহিছ তই বেপাৰ বন্ধ কৰ নহলে মই পুলিচক ছোৱালীক হেৰাছমেণ্ট দিয়াৰ কেছ লগাই দিম বলা দেউতা যাওঁ চুমা দিলে বেমাৰ ভাল হয় বলা দেউতা যাওঁ বদমাছ বলা দেউতা জীৱন অপমান ইয়াৰ প্ৰতিশোধ এদিন নহয় এদিন মই ল'ম জয় মা কালী তোক পঢ়াই শুনা মই ডাঙৰ ভুল কৰিলো সকলোৱে কৈছিল ছোৱালীক পঢ়ুৱাই একো লাভ নাই কিন্তু মই পঢ়ুৱাইছিলো তহঁতে কেতিয়াও ল'ৰাৰ দৰে হ'ব নোৱাৰ তই কৰা কামৰ বাবে আজি মই লাজ পাবলগীয়া হ'ল নাক কাণ কাটি পেলালি আজিৰ যুগত ল'ৰা ছোৱালী সকলো সমান দেউতা আমাৰো পঢ়াৰ অধিকাৰ আছে সেই বাবাজন বদমাছ হয় চুমা খালে বেমাৰ কেনেকৈ ভাল হ'ব পাৰে এইটো কি ধৰণৰ কথা দেউতা ইহঁতৰ পৰা আমি সমাজখনক বচাব লাগিব দেউতা তাই ঠিক কথাই কৈছে মই আপোনাক তাইক লৈ যাবলৈ মানা কৰিছিলো কিন্তু আপুনি লৈ গৈছিলে জোৰ কৰি তাই বাবাক শৰ্মাৰে একো ভুল কৰা নাই এইবোৰ মানুহক এহেকা দিবই লাগে সাবিত্ৰী কথা ভালদৰে কবি পুৰৰ পাখি গজিলে কিদৰে কাটিব লাগে মই ভালদৰে জানো নালাগে তাই স্কুললৈ যাবলৈ নালাগে আজিৰ পৰা তাই সমাজ সেৱক হ'বলৈ নালাগে আমাৰ বংশৰ নাম উজ্বলাবলৈ দেউতা দেউতা এনেকুৱা নকৰিবা দেউতা দেউতা মই পঢ়িব বিচাৰো এগৰাকী শিক্ষয়িত্ৰী হ'ব বিচাৰো এনেকুৱা নকৰিবা দেউতা মোক মোক মোৰ লক্ষ্য স্থিৰ কৰিবলৈ দিয়া দেউতা মোক পঢ়াৰ পৰা বঞ্চিত নকৰিবা হেৰি এনে কাম নকৰিব তাইক পঢ়িবলৈ দিয়ক তাই আমাৰ অভাৱবোৰ পূৰাব তাইক লৈ আপুনি গৌৰৱ কৰিব চাব ল'ৰাই কৰিব নোৱাৰা কাম এদিন তাই কৰিব হ'ব মই মোৰ কথাত একমত মই তাইৰ বিয়াৰ ব্যৱস্থা কৰি আছো দেউতা 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 মাজনী এয়াই আমাৰ জীৱন মাজনী আমি যিমান চেষ্টা কৰিলেও সমাজত কেতিয়াও পৰিৱৰ্তন আনিব নোৱাৰো সমাজৰ কিছুমান মূৰ্খ মানুহৰ কাৰণে আমি কি সদায় এনেকৈ পিছ পৰিয়ে থাকিম নেকি নহয় মা এই গীতা কেতিয়াও পিছ পৰি নাথাকে মই মোৰ লক্ষ্য স্থিৰ কৰি লৈছো যেতিয়া ইয়াক বাস্তৱত উপনীত কৰি মাজনী 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 যোৱা মাহত আছিল 150 টকা
যোৱা মাহৰ মিলি এই মাহৰ 1050 টকা। আপুনি মোক 800 টকাহে দিলে। হিচাপটো কিবা নিমিলিল নেকি? হেৰ' 30 দিনত 30 টকাকে 650 টকা। আগত দিবলগীয়া আছে 150 টকা, নহয়নে? হেৰ' মূৰ্খ, এই হিচাপ নজনা স্কুলত নোযোৱা মানুহটোৱে মোক হিচাপ শিকাবলৈ আহিছ। তহঁতক আচলতে বিশ্বাস কৰিবই নোৱাৰি। হেৰ' তোৰ হিচাপ মিলাবলৈ গ'লে আজিৰ পৰা গাখীৰ নালাগে যা। নাই নাই নাই, সেইটো নকৰিব বুজিছে, সেইটো নকৰিব। হ'ব দিয়ক, আপুনি পঢ়া শুনা কৰা মানুহ, আপুনি আৰু মোক মিছা কথা ক'বনে? টকা পালি, কিন্তু মই নাপালো। গতিকে এয়া কাঢ়ি ললো দেই। বাকী থাকিল তোৰ 10,000 টকা। বন্ধকৰ মাটি, ধাৰৰ টকা, উফ উফ ৰতি। হেৰ' ৰতি তোৰ কিমান চিন্তা। হেৰ' কম বয়সত তই মানুহজন বুঢ়া হৈ গলি ৰতি। লাহে লাহে এদিন সকলো ঠিক হৈ যাব। ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে। হিচাপ নিকাচখিনি এবাৰ চাব পাৰিলে ভাল আছিল নেকি? টকাটো মই দিয়ে আছো, হিচাপৰ টকাহে কমা নাই। নিশ্চয় নিশ্চয়, হিচাপ চাবি। আৰে পাত পাতকৈ হিচাপ লিখি থোৱা আছে। তোৰ মোৰ ওপৰত বিশ্বাস নাই, নালাগে কৰিব, নকৰিবি। টকা পইচাৰ ক্ষেত্ৰত কাকো বিশ্বাস কৰিব নালাগে। এইবোৰ বাৰু হৈ থাকিব, কিন্তু ৰতি আচল কথাটো কি জান? কি? তোৰ ছোৱালীজনীয়ে হৈছে তোৰ কাল। এজনী ছোৱালী যদি এঘৰ মানুহৰ ঘৰত থাকে, বিশেষকে তোৰ নিচিনা মানুহৰ ঘৰত, কিমান চিন্তা, বিয়াৰ চিন্তা। তাতে তই ছোৱালীজনীক পঢ়াই আছ। তাতে আৰু মই শুনিছো ছোৱালীজনীয়ে বোলে চুম্বন বাবাক চৰাটাও মাৰিলে। চি চি চি, নাক কাণ কাটি পেলালে ৰতি, কাটি পেলালে। মই এটা উপায় দিব পাৰো, তই তোৰ ছোৱালীজনীৰ বিয়াৰ ব্যৱস্থা কৰ। ৰতি, আৰু এটা উপায় আছে। কি? তই তোৰ ছোৱালীজনীক মোলৈ বিয়া দে। কি? তোৰ ধাৰৰ টকা, বন্ধকৰ মাটি, সকলো মাফ। মিতিৰে মিতিৰক সহায় কৰাটো। কথাখিনি ভাবি চাবি, তোৰ ভালৰ কাৰণেহে কৈছো। মাজনী, গাটো কেনেকুৱা এতিয়া? উঠছোন, উঠ উঠ ভালকে। এইটো ঔষধ খা। বাপেৰে গম নোপোৱাকে মই ৰমেনৰ দোকানৰ পৰা মনে মনে আনিছো। মা, এইটো ঔষধৰ দেখোন ম্যাদ গৈছে। তুমিতো পঢ়িবও নাজানা, কিয় আনিছা কোৱাচোন? কি ম্যাদ গৈছে? সেইকাৰণে ৰমেনৰ দোকানৰ ঔষধ খালে কাম নিদিয়ে, ওলোটা বেলেগ বেমাৰহে দেখা দিয়ে। মা, আমি ইয়াৰ ব্যৱস্থা ল'ব লাগিব। গীতা। মাষ্টৰ আহক আহক, বহক। নাই নাই, আপুনি বহক। চাওকচোন মাষ্টৰ, ঔষধ আনিছিলো, ম্যাদ গৈছে বোলে। কি কৰা যায় বাৰু এতিয়া? এইটোতো ম্যাদ যোৱা ঔষধ। ঔষধটো ডুপ্লিকেটো। ক'ৰ পৰা আনিছিল? ৰমেনৰ দোকানৰ পৰা। ৰমেনৰ দোকানৰ পৰা? ঠিক আছে, ইয়াৰ ব্যৱস্থা লোৱা হ'ব। বাবাৰ ভণ্ডামীবোৰ তাই কিদৰে পৰ্দা উঠালে, মই সকলোবোৰ গম পাইছো। তাই স্কুললৈ অহা নাই বাবে মই খবৰ লওঁতে মই সকলোবোৰ গম পালো। তাইৰ জ্বৰৰ কথা
আজি তাইৰ পঢ়া শুনা থকাৰ বাবে সমাজৰ দুৰ্নীতি, এই ঔষধৰ ম্যাদ, তাই সকলোবোৰ গম পোৱা হ'ল। গুড গুড, বেষ্ট গাৰ্ল। আৰু এইখিনি লোৱা, এইখিনি মই ডক্তৰক সুধি লৈ আহিছোঁ। এনেদৰে তুমি সদায় আগবাঢ়ি যোৱা। আৰু আগবাঢ়িব নোৱাৰে তাই, কাৰণ মই গাঁওবুঢ়াৰ লগত তাইৰ বিয়াৰ ব্যৱস্থা কৰিছোঁ। বিয়া? কি? গাঁওবুঢ়াৰ লগত বিয়া? কিন্তু গাঁওবুঢ়াৰ বয়স আৰু গীতাৰ বয়সৰ মাজত আকাশ পাতাল পাৰ্থক্য। তই এনে কাম নকৰিবি ৰতিকাই। তাই মেধাৱী ছোৱালী, তাইক পঢ়িবলৈ দে। তই চাবি, এদিন নহয় এদিন তাই আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনিবই। দেউতা, তুমি তেনে কাম নকৰিবা। মই পঢ়িব বিচাৰো, নিজৰ ভৰিত থিয় হ'ব বিচাৰো। আৰু মোৰ বিয়াৰ বয়স হোৱাও নাই। বিয়াৰ বাবে 21 বছৰ বয়স হ'ব লাগে। মই প্ৰাপ্তবয়স্ক হোৱাই নাই। কি কথা কৈছে এইবোৰ? তোৰ মাৰৰ যেতিয়া 13 বছৰ বয়স আছিল, তেতিয়া তোৰ মাৰক মই বিয়া পাতি আনিছিলোঁ। আগৰ কথা বেলেগ আছিল, কিন্তু এতিয়া ছোৱালীৰ 21 বছৰ নোহোৱালৈকে বিয়া দিব নোৱাৰি। আৰু ছোৱালীৰ মতামতটো অত্যন্ত প্ৰয়োজন। মানে? নহ'লে আকৌ বাল্য বিবাহৰ কেছত ফচিব। মানে দেউতা, 21 বছৰ বয়স নোহোৱাকৈ বিয়া হ'লে বাল্য বিবাহ হোৱা বুলি কয়। যাৰ ফলত দৰাপক্ষ আৰু কইনাৰ মাক বাপেক সকলোকে জেললৈ পঠিয়াই দিয়া হয়। আৰু এই ক্ষেত্ৰততো ছোৱালীৰ মতামত অত্যন্ত প্ৰয়োজন। চা ৰতিকাই, গীতা পঢ়া শুনাত ভাল ছোৱালী। তাই এদিন পঢ়া শুনা কৰি আমাৰ গাঁওখনৰ লগতে এই জিলাখনলৈ সুনাম কঢ়িয়াই আনিব। আৰু তোৰো এই অভাৱ, এই দুখবোৰ তাই নোহোৱা কৰি দিব। অহা মাহত মেট্ৰিকৰ এক্সাম আছে, তাইক পঢ়িবলৈ দে। তাইৰ বেমাৰ ভাল হোৱাৰ লগে লগে তাইক স্কুললৈ পঠিয়াই দে। তাইৰ ভৱিষ্যতটো তই ধ্বংস নকৰিবি। মোৰ ভুল হৈ গ'ল, আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ। আজি গীতাই পঢ়া শুনা কৰাৰ বাবে তোমাৰ বদমাচিবোৰ ধৰাত পৰিল। তোমাৰ এই গেলামালৰ দোকানত ঔষধ বিক্ৰী কৰাটো আইনমতে দণ্ডনীয়। লগতে তোমাৰ এই ঔষধবোৰ যে ডুপ্লিকেট আৰু ম্যাদবিহীন, আৰু এই ঔষধবোৰ বিক্ৰী কৰি যে তুমি গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছা, তুমি এবাৰ ভাবি চাইছানে? দাদা, অসৎ উপায়েৰে ধন ঘটিব নাপায়। তোৰ এই ঔষধ খাই মোৰ ছোৱালীৰ কিবা হ'লে মইতো কাটি পেলালো হয়। ছাৰ, গীতা, বৌ, এইবাৰ কাৰণে মোক ক্ষমা কৰক। ঠিক আছে, এইবাৰলৈ তোমাক ক্ষমা কৰি দিছো। কিন্তু ভৱিষ্যতে যদি তুমি আৰু এনেকুৱা কৰা, তোমাক কিন্তু একদম পুলিচ মাতি আনি ৰঙাঘৰলৈ পঠিয়াই দিম। বলক ছাৰ, নেক্সট টাইম এনেকুৱা হ'লে কিন্তু উচিত ব্যৱস্থা লোৱা হ'ব। ব্যৱস্থাটো ল'বই লাগিব। মোক কৰা অপমানৰ প্ৰতিশোধ ল'বৰ কাৰণে মই সুযোগ বুজি আছো। সুযোগ আছে বাবা, নিশ্চয় আছে। মাত্ৰ সুযোগ আৰু সুবিধাই খাপ খোৱা নাই। গীতা, তই মোৰ লগত বিয়া নহওঁ বুলি ক'বলৈ সাহস ক'ত পালি? ভাগ্য ভাল, আপোনাৰ দোকান বুলি গম নাপালে, নহ'লে মাষ্টৰ আৰু গীতাই কি কৰিলে হয়? কি কৰিব সিহঁতে? এই ৰামধন গাঁওবোৰক সিহঁতে চিনি পোৱা নাই। সিহঁতক মই গাঁৱত মুখ উলিয়াব নোৱাৰা কৰি দিম। এটা কথা তহঁতে মনত ৰাখিবি, লাও যিমানে ডাঙৰ নহওক কিয়, সি সদায় পাতৰ তলত। কিন্তু এটা কথা, আমি কিন্তু লাওহে খাম, পাত নহয়, তাকো মাছৰ লগত। আৰে গুৰুজী, আপোনাৰ খালি খোৱাৰে কথা। ইমান এটা চিৰিয়াছ কথা চলি আছে, আপোনাৰ খালি খোৱাৰে কথা। কি কৰিব পাৰে চিন্তা কৰক। হ'ব, সকলো হ'ব। অপেক্ষা মাত্ৰ অহা মাহলৈ। অহা মাহত? কি অহা মাহত? কিন্তু অহা মাহত দেখোন ফাইনেল এক্সাম। তাতে তোৰ 21 বছৰো হোৱা নাই। তই আপত্তি নকৰ কিয়? কি কৰিম, আমি ছোৱালী মানুহ, মাত মতাৰ অধিকাৰ নাই। কম বয়সতে বিয়া দিয়ে, তাৰ পিছত ল'ৰা ছোৱালীৰ জন্ম, ঘৰৰ কাম কাজ কৰা। কিন্তু আমাৰ আশা সপোনবোৰ গচকি মোহাৰি পেলোৱাৰ বাহিৰে আন একো উপায় নাই। শুন জয়া, তই এনেকৈ ভাঙি নপৰিবি। বৰ্তমান চৰকাৰে ছোৱালীৰ শিক্ষাৰ ওপৰত কিমান গুৰুত্ব দিছে জান?
আজিকালিৰ ছোৱালীয়ে ডক্তৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক কিমান ডাঙৰ ডাঙৰ চাকৰি কৰি দেশৰ নাম উজ্জ্বল কৰিছে। তই এনেকৈ ভাঙি নপৰিবি। মই ছাৰৰ লগত কথা পাতিম নেকি ক? নালাগে, মই মোৰ পোহৰৰ বাট হেৰুৱাই পেলাইছো। কিন্তু তই আগুৱাই যা, কাৰণ তোৰ ওপৰত আমাৰ গাঁৱৰ ছোৱালীবিলাকৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। মই যাওঁ। শেষত মই নোৱাৰিলো, কিন্তু তই এন্ধাৰ নেওচি পোহৰৰ বাট দেখুৱাই যা। মাইনা, মাইনা, অ মাইনা। দেউতা, এ মাইনা চা, আজি তই হিচাপ দিয়াৰ বাবে সি গাখীৰৰ পইচা মাৰিব নোৱাৰিলে, বুজিছ? সঁচা? দেখিলা দেউতা, মই কৈছিলো নহয় পঢ়া শুনা কৰিলে কিমান সুবিধা হয়। সিহঁতে তোমাক ইমান দিনে ঠগি আছিল, তুমি মোক কিয় কোৱা নাছিলা? মায়ে কোৱাৰ কাৰণেহে গম পালো। মোৰতো সদায় সন্দেহ হৈছিল, কিন্তু দেউতাৰৰ ওপৰত কথা ক'ব পাৰো জানো? হ'ব, মই মোৰ ভুল বুজি পালো। এতিয়াৰ পৰা তই ভালদৰে পঢ়া শুনা কৰ মাইনা, নিজৰ লগতে আমাৰ নামো উজ্জ্বল কৰ। শিক্ষা অতি প্ৰয়োজনীয় বস্তু, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। মোক ক্ষমা কৰিবি মাইনা, আৰু এই চকুৰ চৰাহাবোৰৰ মুখত চুকৰ মুখত চূণ দে, আৰু তাৰ পাছত তাত পানী পেলাই দে, জোক আকৌ জি উঠিব। সিদিনা মোক অপমান কৰিছিলি নহয়, আজি তাৰ পুতক তুলিম। কি কব আহিছ পাখণ্ড? সেইদিনা চৰটো খায়ো লাজ লগা নাই? তহঁতক এতিয়াই গাঁৱৰ পৰা উলিয়াই পঠিয়াম, নিশ্চয় পঠিয়াম। কিন্তু গীতা, এই বাবাক নহয়, তহঁতক এই গাঁৱৰ পৰা উলিয়াই পঠিয়াম। কি কথা কৈছে আপুনি? আমি নিজৰ ঘৰৰ পৰা কিয় ওলাই যাম? ছাৰতি, তই মোক সুধে মোলে বহুত টকা দিবলৈ আছ, যাৰ বাবে তোৰ এই ঘৰ, মাটি, সম্পত্তি সকলোখিনি আজিৰ পৰা মোৰ। টোটেল তই মোক 50,000 টকা দিবলৈ আছ। কিন্তু মই মাত্ৰ 10,000 টকাহে লৈছিলো, আৰু প্ৰত্যেক মাহে মাহে মইতো সুদ দিয়ে আছো। যোৱা মাহত সুদসহ 5,000 টকা ধাৰ মাৰিছো, গতিকে এতিয়া বাকী থাকিব 10 টকাকৈ সুদ হলে 10,000 টকাত 1,000 টকা হয়, আৰু 10,000 টকাৰ 5,000 টকা আগতে যিহেতু দিয়া গৈছে, গতিকে আৰু 5,000 টকাহে দিব লাগিব। এতিয়া আপোনাৰ হিচাপ কওক, 50,000 কেনেকৈ হ'ল? চুপ, মই ছোৱালীৰ লগত কথা নাপাতো, বিশেষকৈ তোৰ নিচিনা ছোৱালীৰ লগত, বুজিছ? চক্ৰবৃদ্ধি সুদ লাগিছে, বুজিছ? চক্ৰবৃদ্ধি সুদ, এই সুদ মূল এইবিলাক লগ লাগি 50,000 টকা হৈছে, বুজিছ? গতিকে আজিৰ পৰা এই ঘৰ মাটি সকলো মোৰ। কিয় আপুনি ছোৱালীবোৰৰ লগত কথা নাপাতে? আৰু আমিতো প্ৰতিমাহে সুতৰ ধন দিয়ে আহিছো, এতিয়া চক্ৰবৃদ্ধিৰ সুদ লাগিল ক'ত? আৰু বন্ধকতটো মাটি আছে, গতিকে হিচাপ ক'ত? ছোৱালী, কি হিচাপৰ কথা সুধিব ইচ্ছা? দুটা আখৰ পঢ়িলি বুলিয়ে আমাক নাকত ধৰি চাকত ঘূৰাব আহিছা? কি যে কথা কয় গাঁওবুঢ়া, কিয় নাকত ধৰি চাকত ঘূৰাব দিম? কিয় দিম? এতিয়া এই ঘৰ এৰি গুচি যা বুলি কৈছো নহয়, নহলে ভস্ম কৰি দিম মই। ছোৱালী পঢ়ুৱাবলৈ আহিছে, এতিয়াই ফল পাবি, মই কৈ দিলো। ফল পাইছে হয়, তাই আমাৰ গাঁৱৰ ভিতৰতে নহয়, তাই এই জিলাৰ ভিতৰত মেট্ৰিকত সৰ্বোচ্চ নাম্বাৰ পাইছে। এতিয়া চৰকাৰে তাইৰ পঢ়া শুনা, উচ্চ শিক্ষাৰ বাবে যিমান ধৰণৰ প্ৰয়োজন হয় সকলো চৰকাৰে বহন কৰিব। আৰু গাঁওবুঢ়া, তুমি তোমাৰ চৰিত্ৰ সলনি কৰা। কিয়? ইতিমধ্যে তোমাৰ বিৰুদ্ধে গীতা, মই আৰু গাঁৱৰ মানুহে পুলিচ থানাত গৈ পুলিচ ৰিপৰ্ট কৰিছো। তুমি ৰথিকাৰীৰ পৰা 10,000 টকাৰ বিনিময়ত কিমান টকা লৈছা? তুমি আজিলৈকে যিমান টকা লৈছা তাৰ সম্পূৰ্ণ হিচাপ দিব লাগিব। লগতে তেওঁৰ পৰা লোৱা এই ঘৰ মাটিৰ বন্ধকি তুমি মোকলাই দিব লাগিব। আৰু তুমি এনেকুৱা এই গাঁৱৰ বহুত মানুহৰ লগত কৰিছা, তোমাৰ চব হিচাপ হ'ব। তুমি তোমাৰ নিজৰ চৰিত্ৰ ঠিক কৰা গাঁওবুঢ়া। আৰু বাবাজী, ভণ্ডামিৰো এটা সীমা আছে, যিটো তুমি কেতিয়াবাতেই পাৰ কৰি দিছা। ইমান দিনে তুমি এই সহজ সৰল মানুহবোৰক ঠগি ঠগি কম ভোগ কৰিছানে? ৰবা, মই এতিয়াই পুলিচক মাতো।
ধন্যবাদ ধন্যবাদ মাষ্টৰ। ধন্যবাদ মোক নহয়, গীতাক দিয়ক, যাৰ বাবে আপুনি আজি আকৌ এটা নতুন জীৱন পালে। ছাৰ, তুমি তোমাৰ লক্ষ্যস্থানত উপনীত হ'বলৈ তোমাক আৰু অলপ সময়ৰ প্ৰয়োজন হ'ব। তুমি সদায় আগবাঢ়ি যোৱা। আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব। ধন্যবাদ ছাৰ। আপুনি নথকা হ'লে মই চাগে ইমান দূৰ আজি আগেই নাবাঢ়িলো হয়। মাইনা, যা মা, তই সাহসেৰে আগবাঢ়ি যা। গীতা, পথত থকা কাঁইটবোৰ গছকি সত্যক মানি তুমি তোমাৰ লক্ষ্যস্থানটো স্থিৰ কৰি সদায় আগবাঢ়ি যোৱা। সমাজৰ যিবোৰ মানুহে ছোৱালীক বুজা বুলি ভাবে সেইবোৰক দেখুৱাই দে যে ছোৱালীক শিক্ষাৰ বহুত প্ৰয়োজন, নহ'লে সমাজখন বিপথে যাব। মই এজনী ছোৱালী। শিক্ষা আমাৰ জন্মগত অধিকাৰ। ভগৱান শিৱ পাৰ্বতীৰ আন এটা নাম অৰ্ধনাৰীশ। লক্ষ্মী বিষ্ণু যিমান ধৰ্ম আছে ছোৱালীক সুন্দৰ মৰ্যাদা প্ৰদান কৰে। সমাজৰ কিছু মূৰ্খ মানুহৰ বাবে ছোৱালীৰ শিক্ষা আধৰুৱা হৈ যায়। কিন্তু এতিয়া সময় হৈছে শিক্ষাৰ পোহৰ বিলাই দিয়াৰ। মোৰ এই যাত্ৰাত বিপদ ঘাত প্ৰতিঘাত আহিয়েই থাকিব, কিন্তু মই আগবাঢ়ি যাম। লক্ষ্য স্থিৰ কৰি যাম পোহৰ বিচাৰি, এলানি পোহৰৰ বাট বিচাৰি, এলানি পোহৰৰ বাট বিচাৰি।